Congress AIUDF out. Akhil Gogoi in. সংখ্যালঘু ভোটাৰৰ নতুন বিকল্প ৰাইজৰ দল ৰাইজে শপত খাইছে, ৰাইজে কসম খাইছে, ৰাইজে কৈছে যে কোনো পধ্যে এবাৰ সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDF, হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDFক ভোট নিদিয়ে। আৰু কংগ্ৰেছটো মোটামুটি এতিয়া আমি দেখিছোঁ যে সংখ্যালঘু এলেকাত এটা ডাঙৰ পৰিৱৰ্তন দেখা গৈছে যে মানুহে কংগ্ৰেছতকৈ ৰাইজৰ দলক বেছিকৈ সমৰ্থন কৰিবলৈ লৈছে। সেইকাৰণে কংগ্ৰেছ দলে আমাক গালি পাৰি আছে। দৰঙত পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কংগ্ৰেছক আকৌ আক্ৰমণ বিধায়ক অখিল গগৈ। কংগ্ৰেছক এক প্ৰকাৰ সকিয়নিয়ে দিলে অখিল গগৈ। দুহেজাৰ ২৬ত ৰাইজৰ দলৰ লগত থাকিবই লাগিব কংগ্ৰেছ, নহ'লে উজনিত এখনো আসন নাপায় কংগ্ৰেছে। উজনিটো বাদেই নামনিতো এখনো আসন নাপায় কংগ্ৰেছে। মই এটা কথা আপোনালোকক খাটাংকৈ কৈ থাকোঁ, কংগ্ৰেছে যিয়ে নাটক নকৰক লাগিলে কিয় ২০২৬ চনত ৰাইজৰ দলৰ লগত একলগ হ'বই লাগিব। কাৰণ ২০২৬ চনত ৰাইজৰ দলৰ লগত যদি একলগ নহয় তেতিয়াহ'লে উজনি অসমত কংগ্ৰেছে এখনো আসন নাপায়। উজনি অসমততো কংগ্ৰেছক কোনো বিশ্বাস নকৰে। আঞ্চলিক দল, জাতীয়তাবাদী দল ৰাইজৰ দলক বিশ্বাস কৰে। দ্বিতীয়তে নামনি অসমত মই ভাবি আছিলোঁ যে নামনি অসমৰ মুছলমান ভোটবিলাক পাব, কিন্তু এতিয়াতো মোৰ ভুল ভাগি গ'ল। পঞ্চায়ত নিৰ্বাচনত ঘূৰি মই দেখিছোঁ যে ৰাইজৰ দলক মুছলমান মানুহে এতিয়া কংগ্ৰেছতকৈ বেছি ভাল পায়। গতিকে উজনিতো ভোট নাই, নামনিতো কংগ্ৰেছৰ ভোট নাই। গতিকে কংগ্ৰেছে বাধ্য হৈ ৰাইজৰ দলৰ লগত মিত্ৰতা ২০২৬ চনত কৰিবই লাগিব, নহ'লে অসমত কংগ্ৰেছৰ MLA ছিংগুল ডিজিটত থাকিব। অখিল গগৈয়ে হেনো পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি গম পালে সংখ্যালঘু এলেকাত স্থিতি নাই AIUDFৰ। সংখ্যালঘু এলেকাত কংগ্ৰেছতকৈ সমৰ্থন বাঢ়িছে ৰাইজৰ দলৰ। যে কংগ্ৰেছ দলৰ নেতাসকলে আমাক গালি পাৰিবলৈ, অখিল গগৈক গালি পাৰিবলৈ লৈছে। আগত কংগ্ৰেছ দলৰ মানুহে অখিল গগৈক গালি নাপাৰে। কেলৈ গালি পাৰিবলৈ লৈছে? কাৰণ সংখ্যালঘু এলেকাত মানুহে মানে বিজেপিকো এৰিলে, AIDFকো এৰিলে। বিজেপিক AIDFক এৰাৰ পাছত তেওঁলোকে আমি ভাবিছিলোঁ যে কংগ্ৰেছৰ লগত যাব, কিন্তু ৰাইজে কংগ্ৰেছৰ লগত নগৈ নতুন দল ৰাইজৰ দলৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে। আৰু আমি যলৈকে গৈছোঁ হাজাৰ হাজাৰ মানুহ উপস্থিত হৈ আমাক শুভেচ্ছা দিছে, আমাক কৈছে যে ২০২৬ত আমি আপোনালোকৰ পৰা বহুত আশা কৰোঁ আৰু ২০২৬ পৰ্যন্ত আমাৰ লগত থাকিম বুলি কথা দিছে। ইয়াৰ পিছতহে অখিল গগৈ বুজি পাইছে কংগ্ৰেছে কিয় গালি পাৰি আছে তেওঁ। মানে মই আপোনাক এটা কথা কওঁ, ভূপেন বৰাৰ যিটো সমষ্টিত উঠিব ৰঙানদীত, সেই সমষ্টিটোত তাৰমানে ভূপেন বৰাই এজনো মানে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তক জিকাব নোৱাৰে। চবতে আমাৰ ৰাইজৰ দল জিকিব। সেইকাৰণে ভূপেন বৰাৰ মাথাটো গৰম হৈ আছে। মোক অলপ গালি পাৰিবই, আপোনালোকে গালি পাৰিবলৈ দিয়ক। যিমান মোক গালি পাৰে চববিলাক ধুনীয়াকৈ উলিয়াই দিব। মই তেখেতৰ ডাইলগকেইটা শুনি শুনি হাঁহি থাকিম। অখিল গগৈ কিন্তু আত্মবিশ্বাসী ২০২৬ত চৰকাৰ গঠন কৰিব ৰাইজৰ দলে। অৱশ্যে কংগ্ৰেছ যে লগত থাকিব লাগিব সেই কথাও স্বীকাৰ কৰিলে। মঙলদৈৰ পৰা ঋষিপত চহৰীয়া, DY 365।